বছৰটোৰ অন্তিম দিনাই চাবুৱাৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা। AS06S5395 নম্বৰৰ এখন বাইক আৰোহীক মহতিয়াই নিয়ে ডিব্ৰুগড়মুখী এখন এম্বুলেন্স গাড়ীয়ে। অতি সংকটজনক অৱস্থাত দুজন লোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। উক্ত লোক দুজনৰ ঘৰ ডিব্ৰুগড়ৰ পুতুহা বুলি জানিব পৰা গৈছে। এম্বুলেন্সখন এখেতে আহি আছিলে, ডিব্ৰুগড়লৈ গৈ আছিলে। এখেতে বজাৰ পাতি কৰি দুটা মানুহ আছিলে বাইকত। এম্বুলেন্সখন মাৰি এফালে পাৰ কৰি এম্বুলেন্সখন এফালে পলাই গ'লগৈ। এতিয়া আমি ধৰিব নোৱাৰিলোগৈ। এতিয়া যদি থানা আৰক্ষী আহে কিবা এটা হ'ব। মানুহকেইটা হয় আপোনাৰ ডিব্ৰুগড়, খালি গাঁওখনৰ নাম আমি ভালকৈ গম নাপাওঁ। চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনিও চাহ কফিৰ লগতে ফাষ্ট ফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।